এভৰিৱান এয়া দেখিছেনে মোৰ মালটা লাগিছে মালটা মানে এজোপা ভেৰাইটি হ'ল য়েল্লো 2 মালটা মিঠা হয় আৰু পকিলে একদম কমপ্লিট হালধীয়া হৈ যাব এয়া ছেপ্টেম্বৰ মাহৰ শেষৰ ফাললৈ পকিব আৰু কিন্তু গছজোপা বহুত সৰু হৈ আছে 12 ইঞ্চি গ্ৰো বেগত লগাইছোঁ ছেপ্টেম্বৰ মাহত যেতিয়া মানে ফলখিনি হাৰভেষ্ট কৰিম তেতিয়া মই ডাঙৰ পটলে ৰিপৰ্ট কৰিম এজোপা গছজোপা তেনে সৰু 6 মাহ হৈছে কিন্তু লাগিছে 10টামান লাগিছে ইয়া ওপৰৰ ফালেও আছে মানে খাবলৈ ভাল হয় এজোপা ইয়া ওপৰৰ ফালেও এয়া আছে আৰু ইয়া সিফালেও আছে ইয়া সিফালেও আছে ডাঙৰ হ'ব অলপ একদম কমপ্লিট হালধীয়া হৈ যাব মানে আৰু এয়া দেখিছেনে মোৰ এয়া মধুৰিআম লাগিছে একে তলৰ পৰা গুৰিৰ পৰা লাগিছে মধুৰিআমজোপা একেবাৰে ইয়াৰো ফুলিছেও সৰহকৈ ইয়াৰ ওপৰতো ফুলিও আছে এজোপা হ'ল ভেৰাইটিটো হ'ল টাইৱান পিংক এইটো মানে মিঠা হয় আৰু হেৰি গুটি কম হয় খাবলৈও ভাল এজোপা টাইৱান পিংক আকৌ দেখিছেনে এইটো তেনেই সৰু পুলি এইটো চুইট মেণ্ডাৰিন কমলাৰে জাত সৰু হয় মিঠা হয় সৰহ মানে পুলিটোত এনেই অকণমান দেখিছে নহয় 12 ইঞ্চি গ্ৰো বেগত আছে অকণমান পুলি সৰহকৈ লাগিছিল কিন্তু মই ছিগি দিলোঁ পুলিটো সৰু যে এই 3টাহে ৰাখিছোঁ সৰু সৰু হয় কমলাকেইটা আৰু খাবলৈ যথেষ্ট মিঠা এইটো হ'ল চুইট মেণ্ডাৰিন এইজোপা দেখিছেনে এজোপা নুনি মালবেৰী মানে লাগিছিল হাৰভেষ্ট কৰাৰ পিছত মই আগবিলাক মানে কাটি দিছোঁ আকৌ নতুনকৈ হ'বলৈ যিমান কাটি থাকে সিমান লাগিব দীঘল হয় কিন্তু ভিডিঅ'হে কৰিব পৰা নগ'ল যি গৰম মানে খোৱাও খুব ভাল মালবেৰী আমাৰ নুনিটো জানেই কেঞ্চাৰ প্ৰতিৰোধক বুলি পেলাই আৰু খাবলৈও যথেষ্ট ভাল মানে বেৰী মানে ব্লেকবেৰী টাইপত হয় মানে খাবলৈও ভাল লাগে এয়া দেখিছেনে ঠাণ্ডা ছিজনত হ'বগৈ মোৰ আম এয়া লাগিছে এজোপা 12 মাহী আম মানে দুবাৰ লাগে বছৰেকত এয়া আম এনেকুৱা এয়া দেখিছে নহয় এনেকুৱা ডাঙৰ হৈ আছে আৰু ইপিনে দেখিছে এয়া ফুলিও আছে সিফালেও আছে এজোপা আম ঠিক নৱেম্বৰ মানত পকেগৈ আৰু মিঠাও হয় যথেষ্ট এজোপা কাটিমোন ভেৰাইটি এয়া ড্ৰেগন প্ৰথম দুবাৰ সৰহকৈ লাগিলে এইবাৰহে থাৰ্ড টাইম অলপ কম লাগিছে কাৰণ যত্নও তেনেকৈ কৰিব পৰা নাই গছজোপাক মানে সাৰ তেনেকৈ দিব পৰা নাই যিহে গৰম পৰিছে এই কৰ্দৈজোপা ফুলিছে দেখিছেনে ইমানেই আৰু আজিলৈ আহোঁ বাই